মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম আনন্দৰাম বৰুৱা একাডেমী শিক্ষা সংসদৰ ক্লাছ 7ৰ মেথছৰ অনুশীলনী 4ৰ চিৰ 5 নম্বৰ প্ৰশ্নৰ পৰা আগৰ ভিডিঅ'ত আগৰকেইটা আলোচনা কৰা হৈছে। ঠিক আজি 5ৰ পৰা আলোচনা কৰিম। 5 নম্বৰ প্ৰশ্ন দিছে, এটা ঘড়ীৰ মূল্য দিয়া আছে 860 টকাৰ পৰা 989 টকা হ'ল, বৃদ্ধিৰ হাৰ নিৰ্ণয় কৰিব লাগে। কাৰণ এটা ঘড়ীৰ মূল্য দিয়া আছে 860 টকা আৰু ইয়াৰ পৰা বাঢ়িছে কিমান 989 টকা হৈছে বৃদ্ধি হৈ। এতিয়া বৃদ্ধিৰ হাৰ মানে শতাংশ কিমান শতাংশ বাঢ়িছে এইটো ওলাব লাগে। সবা দিয়া আছে এটা ঘড়ীৰ মূল্য 860 টকা আৰু বৰ্ধিত মূল্য বাঢ়িছে কিমান 989 টকা। এতেকে আমি বৃদ্ধিৰ পৰিমাণটো ওলাই লম, কিমান টকা বৃদ্ধি হ'ল বা লাভ হ'ল। বৃদ্ধিৰ পৰিমাণ সমান বৰ্ধিত মূল্য কিমান 989 বিয়োগ প্ৰকৃত মূল্য বা ঘড়ীটোৰ মূল্য কিমান দি আছে 860 বিয়োগ কৰিবা 9 8 পৰা 6 গ'লে 2 9 পৰা 8 গ'লে 1 কিমান হ'ল, কিমান টকা বাঢ়িছিল 129 টকা। তেতেকে আমি ওলাব লাগে বৃদ্ধিৰ হাৰ, ওলাব দিছে বৃদ্ধিৰ হাৰ। বৃদ্ধিৰ হাৰটো কিমান 129, তলত হ'ব বৃদ্ধিৰ ওপৰত হ'ব বৃদ্ধিৰ পৰিমাণ আৰু তলত হ'ব প্ৰকৃত মূল্য। প্ৰকৃত মূল্য কিমান দি আছে 860 বা ঘড়ীটোৰ মূল্য ইনটু 100%। কেনচেল, তাৰপিছত 2 দি যাব 2 4 গুণ 8 2 3 গুণ 6 2 দি 10 5 বাৰ 43 দি সবা 3 গুণত 3 ডাইৰেক্ট যাব 3 বাৰ যাব, তাৰমানে 43 লগত 3 পূৰণ কৰিলে 129 কিমান পাইছো ওপৰত 3 আৰু 5 3 5 গুণ কিমান হ'ব 15% বৃদ্ধিৰ হাৰ হৈছে 15%। এইটো হৈছে 5 নম্বৰটোৰ এনসাৰ। 6 নম্বৰ, দৰমহা 12% বৃদ্ধি কৰাত এজন মানুহৰ মাহিলী দৰমহা 1158 টকা বৃদ্ধি হ'ল। পূৰ্বৰ মাহিলী দৰমহা কিমান আছিল? 12% বৃদ্ধি কৰাত মানুহজনৰ দৰমহা হৈছিল 1158 টকা। এতিয়া আমি প্ৰথমত কিমান দৰমহা আছিল সেইটো ওলাব লাগে। দিয়া আছে দৰমহা 12% বৃদ্ধি কৰাত এজন মানুহৰ মাহিলী দৰমহা হৈছিল 1158 টকা। আমাক ওলাব লাগে তেওঁৰ পূৰ্বৰ মাহিলী দৰমহা। তেওঁ কিমান টকা বৃদ্ধি হৈছিল? বৃদ্ধি হয় 1158 টকা ইনটু পাৰ্চেণ্ট আছে, গতিকে ওলটাই দিলে 100 ওপৰত যাব 12টো তলত আহিব। বা ইয়াতে তোমালোকে লিখিব পাৰিবা 12%ৰ 1158 এনেকৈ লিখিলে হ'ব। তেতিয়া ওলটাই যাব, ডাইৰেক্ট কৰি দিছোঁ। 2 দি যাব 2 6 গুণ 12 2 দি কেইবাৰ যাব 50 বাৰ, আকৌ যাব 2 দি 3 গুণ 6 2 দি 50ক 25 বাৰ, 3 যাব 3 3 গুণ 9 2 বাকি 25 3 8 গুণ 24 1 বাকি 18 3 6 গুণ 18 কথা নাই। গতিকে 25ৰ লগত 386 পূৰণ কৰিব লাগিব। 386 ইনটু 25 5 6 গুণ 30 5 8 গুণ 40 তেনে 43 5 3 গুণ 15 419 2 6 গুণ 12 2 8 গুণ 16 1 17 2 3 গুণ 6 6 কে 7 9 5 9 7 16 7 1 8 6 গুণ 30 5 8 গুণ 40 43 5 3 গুণ 3 15 আৰু 19 6 গুণ 12 2 8 গুণ 16 1 17 2 3 গুণ 6 6 কে 8 7 1 8 8 কে 9 এইটো এক আছে এইটো 1, গতিকে আনসাৰটো হ'ব 9650 টকা। তো হৈছে 6 নম্বৰটোৰ আনসাৰ। 7 নম্বৰটো দিছে এখন গাড়ীৰ মূল্য দি আছে 6% হাৰক মানে কম হোৱাৰ পিছত ইয়াৰ মূল্য হৈছিল 155,100 টকা হ'ল। গাড়ীখনৰ পূৰ্বৰ মূল্য কিমান? আমাৰ এতিয়া গাড়ীখনৰ আগতে কিমান টকা মূল্য আছিল সেইটো ওলাব লাগে। ঠিক আছে, দিয়া আছে এখন গাড়ীৰ মূল্য 6% হ্ৰাস হোৱাৰ পিছত ইয়াৰ মূল্য হৈছিল ইমান টকা। এতিয়া গাড়ীখনৰ পূৰ্বৰ মূল্য
মূল্য কিমান টকা হৈছিল 155,100 ইনটু 100টো ওপৰত যে পাৰ্চেণ্ট আছে কিমান শতাংশ 6%, 6টো তলত যাব বা এনেকৈ যদি তোমালোকে লেখা 6% 150 একে ওলোটাই যাব এইফালে লোৱাৰ লগে লগে এইটো চাবা এটা দি যাব 2 দি যাব 3 বাৰ তাৰপিছত 2 দিকে 100 যাব 50 বাৰ 3 দি কেইবাৰ যাব 5 বাৰ তাৰপিছত 3 দি 5 যাব 1 বাৰ 3 1 গুণ 3 2 বাকি 3 7 গুণ 21 আৰু দুটা শূন্য ঠিক আছে বা পূৰণ কৰা 3টা শূন্য দিল 5 7 গুণ 35 5 1 গুণ 5 5 3 8 5 5 গুণ 25 ঠিক আছে বা 1,55,100 টকাৰ পৰা এই গাড়ীটোৰ মূল্য আছিল 2,58,000 2,58,50,000 টকা এইখিনি আছিল তো এইটো হৈছে 7 নম্বৰটো এনসাৰ নজৰ 5 7 35